নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঢিঙত উপস্থিত হৈছে গৈ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা যি জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছে ঢিং আৰু ঢিঙৰ লগতে কেইবাটাও অঞ্চলত ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কি মৈৰাবাৰী কি শিৱসাগৰ কেইবাটাও অঞ্চলত কেইবাটাও স্থানত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু ইতিমধ্যে শৃংখল চলিহা উপস্থিত হৈছে গৈ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা উপস্থিত হৈছে ঢিঙত আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শৃংখল চলিহাই ধৰ্ষণকাৰীৰ ফাঁসিৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই আৰু এই মুহূৰ্তত লৈ আহিব খুজিছো গৈ গুৰুত্বপূৰ্ণ খবৰটো নিদক দৰ্শকৰ বাবে ঢিঙৰ ঘটনাক লৈ এতিয়া অব্যাহত আছে উত্তপ্ত পৰিস্থিতি কেইবাটাও স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উপস্থিত হৈছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৃংখল চলিহাই আৰু এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ খবৰটো ঢিঙত উপস্থিত হৈছে গৈ শৃংখল চলিহা বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা ইতিমধ্যে ঢিঙত উপস্থিত হৈছে গৈ তাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এনেদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শৃংখল চলিহাৰ নেতৃত্বত এনেদৰে হাজাৰ হাজাৰ লোক ওলাই অহা পৰিলক্ষিত হৈছে অসম আৰক্ষীৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঢিঙত শৃংখল চলিহাই লগতে কেইবাটাও স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৈৰাবাৰী শিৱসাগৰ কেইবাটাও স্থানত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিৰঞ্জীয়া মুছলমান সকলো ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া আমি দেখুৱাইছো ভিজুৱেল সহকাৰে দেখুৱাইছো এনেদৰে আৰক্ষীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঢিঙৰ যি জঘন্য ঘটনা যি পিখাছে তিনিগৰাকী ইতিমধ্যে পিখাছে এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে এগৰাকী কিশোৰীক ফুট গধূলিতেই ধৰি ধৰ্ষণ কৰিছে আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে ঢিঙত আৰু ঢিঙৰ লগতে এতিয়া এই যি পৰিস্থিতি এতিয়া কেইবাটাও অঞ্চললৈ বিয়পি পৰিছে সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে মন্তব্য প্ৰকাশ কৰিছে জিপি সিঙে মন্তব্য প্ৰকাশ কৰিছে লগতে এনেদৰে কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে শৃংখল চলিহাৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু এনেদৰে ঢিঙত এতিয়া দোকান পোহাৰ বজাৰ সকলো বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে সকলো অঞ্চল এতিয়া বন্ধ কৰি দিছে একমাত্ৰ এটাই কাৰণ সেয়া হৈছে এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিলে নাৰকীয়ভাৱে তিনিগৰাকী পিখাছে লগ লাগি ধৰ্ষণ কৰা পৰিলক্ষিত হৈছিলে সেই নিউজ যোৱাকালি গধূলি সেই খবৰ ওলাইছিলে তাৰ পিছতে এক প্ৰকাৰ যেন উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অসমত আৰু কেইবাটাও অঞ্চলত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উপস্থিত হৈছে গৈ বৰ্তমান সময়ত বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা আৰু শৃংখল চলিহাৰ নেতৃত্বত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অসম আৰক্ষীৰ সন্মুখত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে ধৰ্ষণকাৰীৰ ফাঁসিৰ দাবী উত্থাপন কৰিছে অতি শীঘ্ৰেই ধৰ্ষণকাৰীক তীব্ৰ শাস্তি প্ৰদান কৰিব লাগে অতি শীঘ্ৰে ধৰ্ষণকাৰীক শাস্তি প্ৰদান কৰিব লাগে বুলি এনেদৰে আৰক্ষীৰ সন্মুখতে এছপি আছে আৰক্ষী অধীক্ষক আছে আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই আৰু এক প্ৰকাৰ যেন কেৱল ঢিঙেই নহয় এতিয়া স্তব্ধ হৈ পৰিছে মৈৰাবাৰী স্তব্ধ হৈ পৰিছে শিৱসাগৰ আৰু কেইবাটাও অঞ্চললৈ এতিয়া লাহে লাহে এই যি প্ৰতিবাদী কাৰ্যসূচী বিয়পি পৰিছে কেইবাটাও স্থানলৈ এই প্ৰতিবাদ বিয়পি পৰিছে এনেদৰে এতিয়া লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰটো শৃংখল চলিহা উপস্থিত হোৱাৰ পিছতে এক হাজাৰ হাজাৰ সমৰ্থক ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে আৰু হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহি এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঢিঙত আৰু এনেদৰে এতিয়া সমগ্ৰ ঢিং এনেদৰে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই নৰপিখাচৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ জনতা ৰাজপথ অৱৰোধ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন সাব্যস্ত কৰিছে এনেদৰে এতিয়া ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু এই মুহূৰ্তত মন্তব্য আছে মই পোনে মন্তব্য শুনাব বিচাৰিছো শৃংখল চলিহাৰ মন্তব্যৰ লগে লগে আমাৰ লগত আছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ মন্তব্য আছে দুইগৰাকী লোকৰ মন্তব্য আছে পোনে মই মন্তব্য শুনাব বিচাৰিছো খুব কলংকিত ঘটনা
আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ, এখন এনকাউণ্টাৰ চৰকাৰলৈ, এই 3টা কালপিতৰ কাৰণে 3টা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে। আমি কৈছোঁ কিল টু শ্বুট, কিল টু শ্বুট। প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব, ধৰ্ষণ কৰিব, আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব, এই কথাটো নহ'ব। এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিল টু শ্বুট। আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে, কিন্তু আপোনালোকৰ গুলিকেইটা ওলাব নোলায়। এই ঢিঙৰ নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায়, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি এতিয়া হস্পিটেল যাম, আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব, আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক। আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয়, আমি আমাৰ সংগঠনৰ ক্ষমতা হিচাপে দায়িত্ব আমি লওঁ। এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহক আমি থাকিম। আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হৈ উঠে, আৰু এই নৰধামকেইটাক কেতিয়া এনকাউণ্টাৰ কৰি চৰকাৰে আমি সেইটো চাবলৈ অসমৰ জনগণে ৰখি আছে। অসমৰ জনগণ সেইটোৱে নগাঁও বিফলতা, অসম আৰক্ষীৰ বিফলতা। সৌকেইটা শিৱসাগৰত এজন মানুহক, বুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল, তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে। এতিয়া এনেকুৱা বহু ধৰণৰ ঘটনা হৈছে, আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আৰু অসমৰ এটা ভাল খবৰ, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজকঢ়াৰ সংগ্ৰাম। আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ আৰু লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে? ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চূড়ান্ত বিফলতা, আৰু অসম আৰক্ষীয়ে বিফলতা অসম আৰক্ষীয়ে লুকুৱাব বিচাৰিছে, কিন্তু এতিয়া অসমৰ জনগণ সজাগ হৈছে আৰু এই দুষ্কৃতিকাৰী চক্ৰবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগে। যিটো সংগ্ৰাম আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে, ঐক্যবদ্ধ সংগ্ৰাম, যেতিয়ালৈকে ক্ৰেডিট লোৱা সংগ্ৰাম থাকিব তেতিয়ালৈকে কোনো আন্দোলন সফল নহয়। সেইকাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। তদন্ত প্ৰক্ৰিয়া চলিছে, ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা বুলি আমি গম পাইছোঁ। যোৱাকালি সন্ধিয়া 6:30মান বজাত এটা ইয়াত নিন্দনীয় ঘটনা ঘটিছিলে। তাৰ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা পিছত স্থানীয় আৰক্ষী অধীক্ষকে মোক ঘটনাৰ বিষয়ে জনাইছিল। লগে লগে আমি সেই ঘটনাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ, আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছিলে যে নিজে ঘটনাস্থলীত গৈ তদন্ত আৰম্ভ কৰিব লাগে। ঘটনাৰ বিষয়ে আপোনালোকে ডিটেইলছ গম পাইছে। যিজনী ছোৱালীৰ লগত দুষ্কৰ্ম হৈছে তাই 14 বছৰীয়া, সেইকাৰণে মই সঠিক ডিটেইলছ দিব খোজা নাই। ইন দ্য মিন টাইম আমাৰ পক্সো এক্টত আৰু ৰেপৰ ছেকশ্যনত ৰেজিষ্টাৰ কৰা হৈছে। যোৱাকালি ৰাতি প্ৰায় গোটেই ৰাতি মই আৰক্ষী অধীক্ষকৰ লগত টাচত আছিলোঁ। কি তেওঁলোকে কৰিছে, ক'ত ক'ত অপাৰেশ্যন চলিছে, এই বিষয়ে তেখেতে মোক জনাইছিল। আৰু মই শিলচৰত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে জনাইছিলোঁ, আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে। তাৰপিছত ছোৱালীজনীৰ ঘৰতো মই গৈছিলোঁ, তেখেতৰ ঘৰৰ মানুহখিনিৰ লগতো কথা পাতিছোঁ। তাৰপিছত ইয়াত আহি আমাৰ আৰক্ষী বিষয়াখিনি আছে, তেওঁলোকৰ লগত কথা পাতিছোঁ। তদন্তৰ অগ্ৰগতি বুজ লৈছোঁ। তদন্তত আৰু কি কি কাম আছে কৰিবলৈ, এইখিনি মই তেখেতক আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু
পুলিচ টিমক জনাইছোঁ ইয়াত এতিয়ালৈকে এজন ছাছপেক্ট তেওঁলোকে আনিছে যিটো ওপৰত আমাৰ যথেষ্ট এভিডেঞ্চ আছে কিন্তু ফাৰ্ডাৰ কৰবৰেশ্যনৰ কাৰণে কোৱা হৈছে আৰু সোধ কৰিবলৈ কোৱা হৈছে ADG SB ডাঙৰীয়াক কোৱা হৈছে যিটোকে আমাক যিখিনি টেকনিকেল ছাপোৰ্ট লাগে মোবাইল ডেটা ইত্যাদি ইত্যাদি সেইটো দিবলৈ কোৱা হৈছে চ' মই ভাবোঁ যে আৰু কিছু সময়ৰ ভিতৰত আমি মোবাইল ডেটা পাইছোঁ লগত আমাৰ যিখিনি আমি স্থানীয়ভাৱে গাঁওৰক্ষী বাহিনী হওক স্থানীয় মানুহৰ পৰা যিখিনি আমি খবৰ পাইছোঁ যিখিনি ইনফৰ্মেশ্যন পাইছোঁ আৰু টেকনিকেলি আমি সেইটো ছাপোৰ্ট কৰিবলৈ সক্ষম হ'ম মই ভাবোঁ যে তদন্ত ঠিক দিশত আগবাঢ়িছে আৰু খুব সোনকালে আমি গোটেইখিনি ডিটেইলছ গম পাম তাৰ বাহিৰে মই IG CR SP নগাঁও আৰু নগাঁৱৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়াৰ লগতো আলোচনা কৰিছোঁ যিটোকে এনেকুৱা ঘটনা ইয়াত যোৱা কিছুদিন হৈ আছে সেইকাৰণে মই তেওঁলোকক তেওঁলোকৰ লগত ডিছকাছ কৰিছোঁ যে আমাৰ এই গোটেই অঞ্চল তাৰমানে চামগুৰি দুপৰীয়া দুলীয়া টিং লাহৰীঘাট এই অঞ্চলত য'ত য'ত আমাৰ ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে য'ত য'ত বেলেগ বেলেগ কমিউনিটি বেলেগ বেলেগ ধৰ্মৰ মানুহ থাকে তেওঁলোকৰ এটা জিঅ' টেগিং কৰিব লাগে জিঅ' লোকেট কৰিব লাগে গাঁও তাৰপিছত আমি গোটেই কামটো যদি নেক্সট কিছুদিনৰ ভিতৰত কৰিব পাৰোঁ তেতিয়া লগত আমি এটা এৰিয়া ছিকিউৰিটি প্লেন কৰি লওঁ গতিকে এনেকুৱা ঘটনাটো আৰম্ভ নহয় তাৰ বাহিৰে আবেলি সময়ত আৰু ৰাতিৰ সময়ত আমি অলপ ষ্ট্ৰং পেট্ৰলিং দিবলৈ ইচ্ছুক কৰিছোঁ আৰক্ষী অধীক্ষক ডাঙৰীয়াক এই বিষয়ে নিৰ্দেশ দিয়া হৈছে বিশেষভাৱে য'ত গাৰ্লছ স্কুল আছে গাৰ্লছ টিউশ্যন চেণ্টাৰ আছে তেনেকুৱা জেগাত আমি কৈছোঁ য'ত য'ত ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে তাতো বিশেষভাৱে পেট্ৰলিং আৰু পুলিচৰ প্ৰেজেঞ্চ ৰাখিবলৈ কোৱা হৈছে মই ভাবোঁ গোটেইখিনি কৰিলে এই অঞ্চলত ভাল আমি এটা নিৰাপত্তা ব্যৱস্থা দিবলৈ ছাৰ 3টা অপৰাধী জড়িত আছে বুলি কৈছে আৰু হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰি আছে যে তেওঁলোকক চিনাক্ত কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে এতিয়ালৈকে ছাৰ গ্ৰেপ্তাৰ কৰা হৈছে নেকি আমি যেনেকৈ মই কৈছোঁ আপোনাক বুজাই কৈছোঁ মই কথাটো এতিয়া তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে যেতিয়া আমি একদম 100% চিয়'ৰ হৈ যাওঁ আমি আপোনালোকৰ লগত কিন্তু আমি ছাছপেক্ট আনিছোঁ আৰু প্ৰথম দৃশ্য এইটো লাগিছে যে এই ছাছপেক্টটো হ'ব লাগে কিন্তু আমি অলপ টেকনিকেল কৰবৰেশ্যনটো বিচাৰি আছোঁ স্যার এটা কথা CM স্যাৰে কৈছিলে যে এইটো 23 নম্বৰ ঘটনা লোকসভা নিৰ্বাচনৰ পিছত বাকী কেছখিনি কিবা কেনেধৰণৰ বেলেগ বেলেগ জেগাত আউটৰেজিং মডেষ্টি ইত্যাদি ঘটনা হৈছে আপোনালোকে জানে আগতে ইত্যাদি যিটো ঘটনা হৈছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ চৰকাৰক কৈ দিছোঁ হ'ব পাৰোঁ দুখীয়া আমি কাৰো গোলাম নহয় আকৌ পাৰি অধিকাৰ কৰা ধন্যবাদ হাতে হাতে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং ভাল কৰো আলপৰটো এইটো কথা অসম পুলিচে মনত ৰখা উচিত আৰু এই কালপিতকেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয় আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে এই কালপিতকেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সমস্যা আজি VP সিং ডাঙৰীয়া ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে আৰু
আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে, 3টা কাল্পিকৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কাললৈ কোনোৱে যাতে হাত তুলিব নোৱাৰে, তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক পুনৰ হিংবাসীৰ এই ঐক্যবদ্ধ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক কৈ দিছো, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়, আপোতাৰী অধিকাৰ কিনা অসমবাসীৰ নিয়ম নহয়। ধন্যবাদ। কৰিবনত হাতে হাতে হেংদাং হেংদাং। দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাল ভাল কৰো আলপৰটো। এইটো কথা অসম পুলিচে মনত ৰখা উচিত। আৰু এই কালপিত কেইটাক আপোনালোকে যেতিয়া আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ হয়, আপোনালোকে আমাক ধৰিবলৈ আপোনালোকৰ 5 মিনিট সময় নালাগে, এই কালপিত কেইটাক ধৰিবলৈ আপোনালোকৰ ইমান সময় লাগিব। আজি VP সিং ডাঙৰীয়া ইয়াত থাকিব লাগিছিলে ৰাইজৰ মাজত। আমি একত্ৰিত হোৱা মহিলা শক্তিক আমি হাত জোৰ কৰি স্বাভিমানেৰে আপোনালোকক প্ৰণাম জনাইছো। আপোনালোকৰ দৰে মহিলা শক্তি থাকিলে এনেকুৱা কালপিতে আমাৰ বাই ভনীক আৰু হাত দিব নোৱাৰে। আৰু এটা কথা একদম স্পষ্ট হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়া হৈছে, আপোনাৰ অসম চৰকাৰৰ পৰা 3টা গুলি হিংবাসীয়ে বিচাৰিছে, 3টা কাল্পিকৰ মূৰত মাৰিব লাগিব। একদম স্পষ্ট কথা। আৰু কোনো জীয়ৰীৰ গাত, আমাৰ কোনো ছোৱালীৰ গাত অনাদি অনন্ত কাললৈ কোনোৱে যাতে হাত তুলিব নোৱাৰে, তাক লৈ আমি সজাগ হ'ব লাগিব। আৰু আপোনালোকক পুনৰ হিংবাসীৰ এই ঐক্যবদ্ধ